7 দিন হৈ গ'ল দেৱানন্দ দাস নামৰ ল'ৰা এটা থানাতে কাম কৰিছিল মানে কেছদাৰী কাম কৰিছিল ৰাতি কিবা কাজিয়া হ'ল কাজিয়া হোৱাৰ পিছত থানাতে মাৰপিট কৰিলে মাৰপিট কৰাৰ পিছত তেখেতে ঘৰ যায় সেইদিনা ৰাতি গলাত জীপ ধৰি লৈ আত্মহত্যা কৰে তার কারণে আজি 7 দিন হৈ গ'ল আমি কোনো ধৰণৰ জাষ্টিছ পোৱা নাই আমি কোনো ধৰণৰ ন্যায় পোৱা নাই গতিকে আজি আমি আগমনী প্ৰেমী ৰাইজে থানা ঘেরাও কাৰ্যসূচী হাতত লৈছোঁ আৰু থানা ঘেরাওসূচী কাৰ্য লোৱাৰ উদ্দেশ্য আমাৰ এটা গ্ৰেপ্তাৰ কৰিব লাগে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে চাকৰিৰ পৰা ছাছপেনশ্যন কৰিব লাগে আৰু তেখেতক আগমনীত গ্ৰেপ্তাৰ কৰি গোটেই আগমনীতে ঘূৰাব লাগে এইটোৱে আমাৰ দাবী আগমনী আৰক্ষীত আমাক ওচিয়ে আমাক ক'লে যে আপোনালোকে ন্যায় পাব অলপ ধৈৰ্য ধৰক এইখিনি ক'লে আমাৰ ন্যায়ৰ প্ৰতি আইনৰ প্ৰতি আমাৰ ভৰসা আছে সেইকাৰণে আমি ধৈৰ্যটো ধৰিলোঁ আৰু উচিত 7 দিন হৈ গ'ল আগমনী আৰক্ষীতে তেওঁ কৰ্মৰত আছে অস্থায়ী কৰ্মচাৰী কিন্তু ইমান দিন হৈ গ'ল 7 দিনৰ পৰা আজিলৈকে তেখেতক গ্ৰেপ্তাৰ কৰা নাই তেখেতে এখন SI আছিল আগমনী থানাৰ পুলিচ বিষয়াৰ কাৰণে কি তেখেতক গ্ৰেপ্তাৰ কৰা নাই নেকি সাধাৰণ ৰাইজ হ'লেতো আজিলৈকে গ্ৰেপ্তাৰ হ'লা হয় তো মই ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে দোষীক উচিত তদন্ত কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম ৰাইজ ৰিজাৰ্ভ ক্লজ কৰি এৰি দিলে হ'ব নেকি তেখেতক আজি ইমান দিন হ'ল তেখেতক এনেখন ঘটনাক আমি আগমনী পুলিচক ধিক্কাৰ জনাইছোঁ ধুবুৰী SP ক ধিক্কাৰ জনাইছোঁ